वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে কল কৰি সুধি আছিলা যে স্যাৰ এবাৰ যেটো আমাৰ কম্পাৰ্টমেন্টাল এক্সাম হ'ব হে এক্সামটো অকল অবজেক্টিভ টাইপৰ হ'ব নে ডেসক্ৰিপটিভ পাৰ্টও হ'ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই প্ৰশ্নৰ এনসাৰ দিবলৈ আজি আমি আহিছো এতে আমি প্ৰমাণৰ হৈতে আমি চাম যে কেৱল অবজেক্টিভ বা কেৱল ডেসক্ৰিপটিভ হ'ব নেকি বা তোমালোকৰ যেটো কম্পাৰ্টমেন্টাল এক্সাম হ'ব হে এক্সামটো কিমান মাৰ্কৰ হ'ব হেতু 90 মাৰ্কৰ হ'ব নে 45 মাৰ্কৰ হ'ব তো গুটেইখিনি আজি আমি প্ৰমাণৰ হৈতে চাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও মই এটা ভিডিও আপলোড কৰিছিলো তাতে মই কৈছিলো যে কেৱল তোমাৰ কি হ'ব থিওৰি পাৰ্টখিনি হে তোমাৰ কি হ'ব কম্পাৰ্টমেন্টাল এক্সাম হ'ব এতিয়া হে থিওৰি মানে কি বুজাইছে আমি এই ভিডিওটো সম্পূৰ্ণৰূপে চাম তাৰ মানে আমাৰ केवल MCQ होबो ने डिस्क्रिप्शन पार्ट होबो तो गुटे केटा प्रश्न आज আমি आंसर তোমালোকক মই দিবলৈ চেষ্টা কৰিম এতে সোৱা এই কম্পাৰ্টমেন্টাল এক্সামত তোমাৰ কি কন্ডিশন লাগিব হেখিনিও তোমালোকক আৰু এবাৰ মই মনত পেলাই দিছো এতে সোৱা তোমালোকে ম্যাক্সিমাম 3টা সাবজেক্টত তোমালোকে কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিবা আৰু তোমালোকে গুटे কেটা সাবজেক্টত তোমালোকে ম্যাক্সিমাম মাৰ্ক তোমাৰ 170 হ'ব লাগিব সৰি মিনিমাম মাৰ্ক 170 হ'ব লাগিব মানে তুমি 170 পালেহে তুমি কি কৰিব পাৰিবা কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে ফৰ্ম ফিলআপ কৰিব পাৰিবা আৰু কম্পাৰ্টমেন্টাল এক্সামৰ ফৰ্ম ফিলআপ অলৰেডি হৈ আছে যদি তোমালোকে কম্পাৰ্টমেন্টাল এক্সাম দিব বিচাৰি আছা তেতিয়া হলে তোমালোকৰ স্কুলত গৈ স্কুলৰ লগইন আইডি ৰে তুমি লগইন কৰিব লাগিব আৰু তাৰ পিছত তোমালোকে হেখিনি এপ্লিকেশন কৰিব পাৰিবা এতে সোৱা তোমাৰ ফিস কিমান আছে হেতুও কোৱা হৈছিল তোমালোকৰ ফিস হ'ব তোমাৰ পাৰ সাবজেক্টত 500 আৰু সেন্টাৰ ফিস আছে কিমান 150 रुपीस एटु तुमी अप्लाई करिबो লাগিব তোমালোকৰ স্কুলত গৈ কাৰণ স্কুলৰ লগইন আইডি লাগিব লগইন আইডি লাগিব স্কুলৰ তো স্কুলত গৈ তোমালোকে এটু এপ্লিকেশন কৰিব লাগিব তো তোমালোকে যদি এপ্লিকেশন কৰা নাই তোমালোকে এতে এপ্লিকেশন কৰি লোৱা আৰু তিনিটা সাবজেক্টত তুমি দিব পাৰিবা এতে সোৱা ইয়াতে তোমাৰ যিকেটা পইণ্ট আছে সেই পইণ্ট কেটাৰ ভিতৰত ইয়াতে যেটো 5 নম্বৰ যেটো পইণ্ট আছে সেই পইণ্টটো তোমালোকে ভালদৰে সোৱা The compartmental examination shall be only for theory papers. এতে সব theory papers মানে ইয়াতে বুজাইছে যে যেটো আমাৰ theory আছে অৰ্থাৎ আমাৰ দুটা এক্সাম হয় এটা হৈছে কি আমাৰ প্ৰ্যাকটিক্যাল এক্সাম হয় এটা হৈছে কি প্ৰ্যাকটিক্যাল এক্সাম যিবোৰত তোমাৰ প্ৰ্যাকটিক্যাল আছে সেইবোৰত প্ৰ্যাকটিক্যাল এক্সাম হয় লগতে তোমাৰ theory হয় লগতে কি হয় theory হয় এতিয়া তোমাৰ এই theory মানে ইয়াতে বুজাইছে যেটো আমাৰ বুক আছে হেতু আৰু বুকৰ যেটো এক্সাম হ'ব হেতু তোমাৰ কি হ'ব MCQ প্লাস ডেসক্ৰিপশন দুটা হ'ব MCQ প্লাস ডেসক্ৰিপশন দুটাতে তোমাৰ কি হ'ব কম্পাৰ্টমেন্টাল এক্সাম হ'ব আৰু তুমি MCQ তো কিমান পাব লাগিব 13 পাব লাগিব আৰু ডেসক্ৰিপশনত তুমি 14 মাৰ্ক পাব লাগিব দুটাতে সেপাৰেট কৈ পাস কৰিব লাগিব এতে সোৱা এই যিখিনি প্ৰ্যাকটিক্যাল মাৰ্ক আছে মানে তোমাৰ ধৰা সায়েন্সত 10 মাৰ্ক আছে ম্যাথছত 10 মাৰ্ক আছে ইংলিশত 10 আছে আৰু সোশিয়াল সায়েন্সত 10 মাৰ্কস আছে আৰু যি 10 মাৰ্কস আছে প্ৰ্যাকটিক্যালৰ কাৰণে আৰু তোমাৰ কি আছে মানে ইংলিশৰ তোমাৰ ইন্টাৰনেল অ্যাসেসমেন্ট যেটো হৈছে হেতুৰ যি 10 মাৰ্ক আছে সেই 10 মাৰ্কটো তোমালোকৰ আগতে তুমি যেটো এক্সাম দিছা যিবোৰ এক্সাম দিছা সেই এক্সামৰ মাৰ্কে তোমাৰ ইয়াতে এড হ'ব ঠিক আছে বুজি পালা তাৰ মানে প্ৰ্যাকটিক্যাল মাৰ্কখিনি কেৱল তোমাৰ কম্পাৰ্টমেন্টাল এক্সামত নহয় মানে প্ৰ্যাকটিক্যাল এক্সামটো নহব থিওৰি পাৰ্ট হ'ব এতে থিওৰি মানে কি বুজাইছে থিওৰি মানে বুজাইছে তোমাৰ আমাৰ বুকৰ যেটো এক্সাম হেতু হ'ব আৰু বুকৰ এক্সাম মানে কি তোমাৰ MCQ আৰু তোমাৰ ডেসক্ৰিপশন পাৰ্ট দুটা হ'ব হেতু আমাৰ সোৱা এটো তোমাৰ পইণ্ট নম্বৰ 7 এটো তোমাৰ ধুনিয়াকে দিয়া আছে ইয়াতে কি কৈছে সোৱা there will be provision of OMR answer sheet for the objective question of core subject as in the main SLC examination 2025 এতে서 তোমালোকৰ যেটো মেইন যেটো এক্সাম দিছা তোমালোকে মেট্ৰিক পৰীক্ষা দিছা সেই পৰীক্ষাত যেনেকুৱা ধৰণে তো as in the main SLC examination সেই পৰীক্ষাত যেনেকুৱা তোমাৰ কি আহিছিল OMR sheet আহিছিল তাৰ লগতে তোমাৰ ডেসক্ৰিপশন পাৰ্টৰ কাৰণে তোমাৰ আহিছিল তো সিমিলাৰলি তোমাৰ কি হ'ব এটো তো তোমাৰ সেম টু সেম কোৱেশ্চন পেপাৰ তোমালোকে পাবা অৰ্থাৎ তোমালোকে OMR দিব লাগিব লগতে তোমালোকৰ কি কৰিব লাগিব ডেসক্ৰিপশন পাৰ্টও দিব লাগিব তাৰ পিছত কি কৈছে সো the candidate of this core subject will have to pass separately আৰু তুমি যিকেটা এক্সাম দিবা সেই এক্সামত তোমাৰ কি কৰিব লাগিব তুমি সেপাৰেটলি পাস কৰিব লাগিব OMR ত তুমি 13 পাব লাগিব আৰু ডেসক্ৰিপশন পাৰ্টত তুমি কিমান পাব লাগিব 14 পাব লাগিব
সকলোৰে এতিয়া প্ৰশ্ন ক্লিয়াৰ হৈছে তো তোমাৰ আমাৰ যেটো কম্পাৰ্টমেন্টাল এক্সাম যেটো হ'ব যদি তোমাৰ এছামিছৰ যদি কম্পাৰ্টমেন্টাল এক্সাম হয় তেতিয়াহলে হেতু 100 মাৰ্কৰ হ'ব আৰু যদি তোমাৰ সায়েন্সৰ কাৰণে দিয়া তুমি বা তুমি ম্যাথছৰ কাৰণে দিয়া ঠিক আছে বা তুমি সোশ্যাল সায়েন্সৰ কাৰণে দিয়া তেতিয়াহলে তোমালোকৰ যেটো এক্সাম হ'ব কম্পাৰ্টমেন্টাল এক্সাম হেতু হ'ব 90 মাৰ্কৰ কিমান মাৰ্কৰ 90 মাৰ্কৰ হ'ব ইয়াতে তোমাৰ 45 টা এমসিকিউ আহিব আৰু 45 তোমাৰ ডেসক্ৰিপচন পাৰ্ট আহিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকে বুজি পাইছা তো তোমাৰ ওএমআৰ ৰ কাৰণে তুমি প্ৰিপাৰেচন কৰিব লাগিব মানে তুমি এমসিকিউৰ কাৰণে তুমি প্ৰিপেয়াৰ হ'ব লাগিব তাৰ লগতে তুমি ডেসক্ৰিপচন পাৰ্টৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এই নোটিছখন আগতে যেটো দিয়া হৈছিল হেতু তোমাৰ কি হল এতে আমি 45 মাৰ্ক বুলি কৈছিলো যেটো তোমাৰ নহয় এটা আমাৰ কি হ'ব 90 মাৰ্কৰ এক্সাম হ'ব তো মই এটো তোমাৰ এনেকা এটো তোমাৰ বুজাত অলপ ভুল হৈছিল তাৰ কাৰণে মই তোমালোকৰ ওচৰত সৰি বিচাৰিছো আৰু তোমালোকৰ এই ইনফৰমেশনটো মই ডিস্ট্ৰিক্ট ইন্টাৰনেল এক্সামিনেশন বোৰ্ডৰ সদস্যৰ লগত মই আলোচনা কৰিছো হিহতেও কৈছে তোমাৰ কি হ'ব 90 মাৰ্কৰ কম্পাৰ্টমেন্টাল এক্সাম হ'ব আৰু যিবোৰ তোমাৰ 100 মাৰ্কৰ আছে যেনেকুৱা তোমাৰ এছামিছ আছে বা তোমাৰ ইলেক্টিভ আছে হেবোৰত কিন্তু তোমাৰ 100 মাৰ্কৰ কি হ'ব কোৱেশ্চন পেপাৰ পাবা আৰু তোমাৰ যদি সায়েন্স লোৱা বা তুমি যদি সায়েন্স যদি কম্পাৰ্টমেন্টাল এক্সাম দিব বিচাৰি আছা বা তুমি যদি ম্যাথছ দিব বিচাৰি আছা বা তুমি ইংলিশ দিব বিচাৰি আছা আৰু তোমাৰ কি সোশ্যাল সায়েন্স তুমি যদি বিচাৰি আছা তেতিয়া হলে তোমাৰ কি হ'ব 90 মাৰ্কৰ তুমি কোৱেশ্চন পেপাৰ পাবা ইয়াতে তোমাৰ 45 টা থাকিব এমসিকিউ আৰু 45 থাকিব ডেসক্ৰিপচন পাৰ্ট আৰু এমসিকিউ তুমি পাব লাগিব 13 আৰু তোমাৰ ডেসক্ৰিপচন পাৰ্টত পাব লাগিব 14 তো তুমি দুটাতে সেপাৰেটলি পাস কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ আৰু কোনো প্ৰবলেম নহয় আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো কম্পাৰ্টমেন্টাল এক্সাম ৰিলেটেড যিকোনো ধৰণৰ তথ্য তোমালোকে হৈ WhatsApp গ্ৰুপতে পাই যাবা আৰু এই WhatsApp গ্ৰুপত জয়েন হ'বলৈ তুমি বেছি একেবাৰে মিনিমাম ফিস এটা দিব লাগে 200 रुपीस তুমি ফিস এটা দিব লাগিব আৰু তোমালোকে সকলো ধৰণৰ ইম্পৰ্টেন্ট পিডিএফ ফাইল তোমালোকে ইয়াতে পাই যাবা তুমি কেনেদৰে প্ৰিপেয়াৰ কৰিবা তোমালোকক প্ৰপাৰ গাইড কৰা হ'ব যাতে এইবাৰ কম্পাৰ্টমেন্টাল এক্সামত কোনেও যাতে ফেল নকৰে যেহেতু আমাৰ অলৰেডি এটা এক্সাম বেয়া হ'ল গতিকে আমি এইবাৰ অবহেলা নকৰি আমি সোনকালে WhatsApp গ্ৰুপত জয়েন হৈ লও আৰু সকলো ধৰণৰ পিডিএফ আৰু ষ্টাডি মেটেৰিয়েল তোমালোকে WhatsApp গ্ৰুপতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল মাত্ৰ 200 रुपीस তোমালোকে পে কৰিব লাগিব তোমালোকে 700282424673 700282424673 এটো মোৰ হৈছে নাম্বাৰ তোমালোকে এই নাম্বাৰত তোমালোকে কন্টাক্ট কৰিব পাৰা এই নাম্বাৰত কন্টাক্ট কৰিলে মই তোমালোকক WhatsApp গ্ৰুপত জয়েন কৰি দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ষ্টাডি ষ্টাৰ্ট কৰা আৰু যিমান পাৰো মই তোমালোকক হেল্প কৰিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ